দেশী জনগোষ্ঠীয় মঞ্চ বঙাইগাঁও জিলা সমিতিৰ দ্বাৰা ইয়াতে অনুষ্ঠিত কৰা হৈছে। এতিয়া সংগ্ৰহালয় উন্মোচনৰ পিছত আমাৰ আছে প্ৰতিনিধি পঞ্জীয়ন এতিয়া আৰম্ভ হ'ব আৰু তাৰ পিছতে আবেলি 4 বজাৰ পৰা আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। তাত হয়তো পুৰণি কমিটি ভংগ কৰি আকৌ নতুন কমিটি গঠন কৰা হ'ব জিলা সমিতি আৰু সন্ধিয়া আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা 7 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া চলিব আৰু অহাকালি আমাৰ ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা আছে 9 বজাত আৰু দুপৰীয়া 12 বজাৰ পিছত অতিথি আপ্যায়নৰ পিছত 1 বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত আমাৰ উপস্থিত থাকিব আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু সন্ধিয়া 6 বজাৰ পৰা আকৌ আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। এয়ে হ'ল আমাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ মূল কাৰ্যসূচীখিনি। আজি আমাৰ বঙাইগাঁও জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন কৰিছোঁ। ইতিমধ্যে আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল স্মৃতি তৰ্পণ কৰা হ'ল। তাৰপিছত আমাৰ যিটো অস্থায়ী সংগ্ৰহালয় আছিল সেইটো মুকলি কৰিলোঁ। আমাৰ সেইটো মুকলি কৰিলে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সহকাৰী সম্পাদক মাননীয় মনিৰুল ইছলাম চাহাবে আৰু তেওঁৰ লগত সহযোগ কৰিলে কেন্দ্ৰীয় কমিটিৰ যুটীয়া সম্পাদক শ্বাহ চৈয়দ ফকীৰে। এইখিনিলৈকে আমাৰ কাৰ্যসূচী হৈ গ'ল। এতিয়া হয়তো আমি পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিম। দেশী জনগোষ্ঠীয় মঞ্চ বঙাইগাঁও জিলা সমিতিৰ দ্বাৰা ইয়াতে অনুষ্ঠিত কৰা হৈছে। এতিয়া সংগ্ৰহালয় উন্মোচনৰ পিছত আমাৰ আছে প্ৰতিনিধি পঞ্জীয়ন এতিয়া আৰম্ভ হ'ব আৰু তাৰ পিছতে আবেলি 4 বজাৰ পৰা আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। তাত হয়তো পুৰণি কমিটি ভংগ কৰি আকৌ নতুন কমিটি গঠন কৰা হ'ব জিলা সমিতি আৰু সন্ধিয়া আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা 7 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া চলিব আৰু অহাকালি আমাৰ ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা আছে 9 বজাত আৰু দুপৰীয়া 12 বজাৰ পিছত অতিথি আপ্যায়নৰ পিছত 1 বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত আমাৰ উপস্থিত থাকিব আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু সন্ধিয়া 6 বজাৰ পৰা আকৌ আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। এয়ে হ'ল আমাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ মূল কাৰ্যসূচীখিনি।